আয়া মৌৰা চৰাই। নমস্কাৰ সকলোকে। মই আজি আপোনালোকলৈ লৈ আহিছোঁ আমাৰ নগাঁৱৰ বহমপুৰৰ ভকত গাঁৱত থকা এভাগ নামঘৰৰ মাজলৈ। আচলতে এই নামঘৰ ভাগসমূহ ভকত গাঁৱৰ ৰাইজৰ সহযোগত খুব ধুনীয়াকৈ গঢ় লৈ উঠিছে। আগতে যিভাগ নামঘৰ আছিলে তাতে অলপ চিত্ৰকলা কাৰুকাৰ্যৰে খচিত কৰি নতুনকৈ নিৰ্মাণ কৰা হৈছে। খুব ভাল লাগিছে পৰিৱেশটো, সেই আপোনালোকলৈ অকণমান লৈ আহিলোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব। এয়া আছোঁ বহমপুৰৰ ভকত গাঁৱৰ এভাগ নামঘৰত। আচলতে আমি দিনতে আহিম বুলি ভাবিছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে দেৰি হৈ গ'ল। মই আচলতে মোৰ মানুহজনৰ লগত একেলগে কৰে দেৱজিৎ নাথ দাদা, তেখেতৰ ঘৰলৈ আহিছিলোঁ। তেখেতে এইবিলাক বহুত ধৰণৰ বস্তু বনায়, ময়ো কিবা এটা বনাব দিবলৈ আহিছিলোঁ, সেইকাৰণে আহিছিলোঁ। কিন্তু তেখেতে ক'লে এই নামঘৰৰ ভাগৰো কিছুমান পেইণ্টিঙৰ কাম তেওঁ কৰিছে, সেইকাৰণে আহিলোঁ। আপোনালোকক তাৰে অকণমান এয়া দেখুৱাবলৈ ধৰিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব। ভকত গাঁৱৰ নামঘৰৰ এয়া চাওকচোন, ইমান ধুনীয়া বাপচৰাৰ এয়া চিত্ৰকলা, এয়া আঁকিছে ন, ইমান ধুনীয়া হৈছে। সঁচাকৈ বহুত ধুনীয়া লাগিছে বুজিছেনে? লাগিছে। এইবিলাক ফুল কৰিছে ন? এইবিলাক কৰিছে, এইবিলাক আঁকি দিছিলোঁ। গামোচা বৰাবৰ হৈ আছে। এই ৰাস্তা পাতে ধৰিব নোৱাৰোঁ। অংশ ন? বহমপুৰৰ ভকত গাঁৱৰ ৰাইজৰ সহযোগত গঢ়ি উঠা নামঘৰ ভাগৰ যি নতুন কাৰুকাৰ্য, খুঁটা দিয়া চাওকচোন, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, পেইণ্টিং কৰিছে। সঁচাকৈয়ে দেখি অভিভূত হৈ পৰিছোঁ। বহুত ভাল লাগিছে নামঘৰ ভাগৰ ভিতৰৰ পৰিৱেশ। আমি যদিও ৰাতিও আহিছোঁ তথাপিতো ভাল লাগিছে। দিনত হোৱা হয় হয়তো আৰু অলপ বেছি মুকলিকৈ চৌপাশৰ পৰিৱেশ চাব পাৰিলোঁ হয়। আমাৰ এওঁৰ লগত দাদাজনে গোটেই কথাখিনি বুজাই আলোচনা কৰিছে, এওঁ বহুত ভাল পাইছে। ইমান ধুনীয়া লাগিছে ন? একে পূৰা গামোচা এইবিলাক ইমান ধুনীয়াকৈ কৰিছে। হা ক'তা? এয়া মৌৰা চৰাই ন? আমাৰ কোনো পৰিকল্পনা নাছিল ইয়ালৈ অহাৰ। সেই পৰিকল্পনা নোহোৱাকৈ আহিও নামঘৰ ভাগত কিছু সময় কটালোঁ। বহুত ভাল লাগিল। ইয়াৰ বাহিৰতো দেখিছেনে গায়ন বায়নৰ যি মূৰ্তি স্থাপন কৰিছে, বনাইছে, এয়া সঁচাকৈ বহুত ভাল লাগিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।